Hello everyone, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 5 বিৰ কুৱেশ্যনবিলাক আলোচনা কৰিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ কুৱেশ্যনটোত দিছে ইউজ দ্য নাম্বাৰ লাইন এণ্ড ফাইণ্ড দ্য সাম অফ দ্য ফলোইং, মানে কি সংখ্যা ৰেখা ব্যৱহাৰ কৰি যোগফল নিৰ্ণয় কৰা। আমি কি সংখ্যা ৰেখা ব্যৱহাৰ কৰি কি যোগফল উলিয়াব লাগিব। একৰ আমি 1 নম্বৰ কুৱেশ্যনটোত দিছে -8 plus -5 আমি প্ৰথমতে শিকিব লাগিব এটো প্লাস ইনটু মাইনাস, মানে কি প্লাসে আৰু মাইনাসে কি হ'ব মাইনাস, আৰু কি মাইনাস ইনটু প্লাস কি হ'ব মাইনাস। ইয়াৰ পিছত মাইনাস ইনটু মাইনাস ইকুৱেল টু কি হ'ব প্লাস। ইয়াৰ পিছত প্লাস ইনটু প্লাস ইকুৱেল টু কি হ'ব প্লাস। এই যেটো ইনটু আছে ইনটু মানে হৈছে পূৰণ, আৰু যেটো ব্ৰেকেট যে এনেকৈ ব্ৰেকেট থকা মানে হৈছে এটো কি ব্ৰেকেটে হদাকে পূৰণ বুজায়, মানে কি -8 প্লাস এইটো ব্ৰেকেটে কি বুজায় পূৰণ বুজায় প্লাস, আৰু ইয়াতে কি মাইনাস আছে প্লাসে মাইনাসে কিমান প্লাস আৰু মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস, আৰু কি এইটো 5। এতিয়া আমি এইটো সংখ্যা ৰেখাত লিখিব লাগিব। এই যেটো ডট আছে ডট মানে হদায় কি পূৰণ, আমি ইয়াত কি পূৰণ দিব লাগিব, আৰু ইয়াৰ ব্ৰেকেটটো কি হদায় বুজায় আমাক কি পূৰণ বুজায়। আমি প্ৰথমতে এতিয়া কি সংখ্যা ৰেখাত লিখিব লাগিব। যেহেতু কি দুইটা মাইনাসত আছে সেইকাৰণে আমি কি 0 ৰ পৰা কি লেফটৰ ফালে যাব লাগিব। 1 2 3 4 5 6 7 8 ইয়াত কি -8 হ'ল। ইয়াৰ পিছত আৰু কি 5টা লাগিব 8 9 10 11 12 13 14। আমি এতিয়া নাম কেইটা দিলাম -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 12 -13 আৰু কি -14। আমাক কি দিছে -8, মানে কি 0 ৰ পৰা ইয়াৰ পৰা কি -8 লৈ আহিলো, এটো কি -8। নেক্সট আমাক কি দিছে -5, -5 হলে কি হ'ব ইয়াৰ পৰা আৰু কি 5টা গায় 1 2 3 4 5টা, মানে কি -13। ইয়াৰ পৰা আকৌ কি ইয়ালৈ মানে কি 13 লৈ, এটো কি -5। এতিয়া আমি কি ইয়াৰ পৰা ইয়ালৈ আহিলো কি -8 হ'ল, আগতে -8 ৰ পৰা 5টা খাই গলে কি হ'ব -13 পাম। সেইকাৰণে -8 আৰু কি -5 যোগ কৰিলে আমি কি পাম -13। নেক্সট আমাক কুৱেশ্যনটো দিছে 7 2 নম্বৰ কুৱেশ্যনটো দিছে আমাক 7 প্লাস -3। এতিয়া আমি জানো যে এটো কি 7 এটো প্লাস মাইনাসে প্লাসে আৰু মাইনাসে এই ব্ৰেকেটটো কি পূৰণ বুজায়, পূৰণ বুজালে কি হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস, এখানে কি -3। এতিয়া আমি কি থাকিম যেটো কি প্লাসত 7 আছে আমি কি সোফালে যাব লাগিব 0 1 2 3 4 5 6 7, এটো কি 1 2 3 4 5 6 7। আমি কি 0 ৰ পৰা 7 লৈ গলো, মানে এটো কি +7। ইয়াৰ পিছত কি -3 আছে, -3 হলে কি ইয়াৰ পৰা 3টা ঘাই আগত আহিব লাগিব 1 2 3, মানে ইয়াৰ পৰা আকৌ কি এটো কি -3। এতিয়া আমি কি পালো 4, আমাৰ কি 7 ৰ পৰা 3 গলে কি হ'ব 4। 3 নম্বৰটোত আমাক দিছে -8 প্লাস -7, প্লাসে আৰু মাইনাসে কি হ'ব মাইনাস হ'ব, ইয়াত কি -8 হ'ব, প্লাসে আৰু মাইনাসে কি -7। এতিয়া আমি সংখ্যা ৰেখাত লিখিম। এতিয়া আমাক কি লাগে -8 আৰু কি -7 দুটা মাইনাসত আছে, আমি কি মাইনাসৰ ফালে লিখিব লাগিব, এলে কি 0। তাৰপিছত 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7। আমি কি ইয়াত নাম কেইটা লিখি দিম -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13
-14 আৰু কি -15 আমাৰ কুৱেশ্যনটোত কি দিছে -8 0 পৰা আমি কি হলে -8 হলে মানে কি ইয়ালৈ এইটো কি -8 তাৰে পিছত আমি কি -7 লৈ যাব লাগিব ইয়াৰ পৰা 7 টা 1 2 3 4 টা 5 টা 6 টা 7 টা ইয়ালৈ -7 আমি কি পালো -15 মানে -8 আৰু 7 যোগ কৰিলে আমি কি পাম -15 4 নম্বৰ কুৱেশ্যনটোত আমাক দিছে -12 + 8 আমি কি সংখ্যাৰে এটা লিখি লম আমাৰ কি মাইনাসৰ ফালে 8 আছে এখানে কি মাইনাসৰ ফালে লিখি লম 0 1 2 3 4 5 6 7 8 -1 -2 -3 -4 -5 -6 -7 আৰু এটো কি -8 আমাৰ কি হলে যাব দিছে -12 হলে 9 10 11 12 এটো কি হ'ব -10 -11 আৰু -12 আমি কি 0 ৰ পৰা প্ৰথমতে কি হলে যাব লাগিব -12 হলে -12 ইয়াৰ পৰা আমি কি 8 খাই আগুৱাই যাব লাগিব 8 খাই আগুৱাই যাব লাগিব 1 2 3 4 5 6 7 8 নেকি ইয়ালে নেকি -4 হলে যাব লাগিব ইয়াৰ পৰা আমি এটো কি হ'ব +8 মানে আমি কি -12 ৰ পৰা -12 আৰু কি +8 যোগ কৰিলে আমি কি পাম -4 5 নম্বৰ কুৱেশ্যনটো আমাক দিছে -2 + 5 আৰু কি +-3 এটো -2 + 5 আৰু কি প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 3 এতিয়া আমি কি সংখ্যাটা হাতে লিখিলাম আমাৰ কি +5 আছে -2 আছে -2 হলে কি লেফটৰ ফালে আহিব ইয়াৰ পৰা যদি সৰক 0 1 2 মানে কি হ'ব এটো কি -1 আৰু এটো কি -2 মানে কি প্ৰথমতে আমি কি 0 ৰ পৰা 2 লৈ এটো কি -2 হল ইয়াৰ পিছত কি +5 আহিব +5 আহিলে কি এটো সাইডে যাব লাগিব 2 3 4 মানে কি 1 2 3 4 আমি কি প্ৰথমতে আমি কি গলো 0 ৰ পৰা -2 লৈ গলো ইয়াৰ পিছত আমি কি বল প্লাস আগুৱাই যাব লাগিব মানে কি এই -2 ৰ পৰা এটো সাইডে মানে কি সোফালে যাব লাগিব 1 2 3 4 5 মানে কি আমি কি হলে যাব লাগিব 3 লৈ যাব লাগিব দুকে +5 ইয়াৰ পিছত আমি কি -3 যাব লাগিব আকৌ কি পিছে আহিব লাগিব 1 2 3 মানে কি এটো পৰা আকৌ এটো মানে আমি কি পালো লাষ্টত 0 পাই গলো মানে -2 + 5 আৰু কি -3 যোগ কৰিলে আমি কি পাম 0 পাই যাম নেক্সট 6 নম্বৰ কুৱেশ্যনটো আমাক দিছে -3 6 নম্বৰ কুৱেশ্যনটো আমাক দিছে -3 + -4 + -2 এতিয়া আমি -3 আহিল প্লাসে মাইনাসে কি -4 প্লাসে আৰু মাইনাসে কি -2 এতিয়া আমি সংখ্যাটা হাতে লিখি লম রাতে কি থেকে মাইনাসত আছে এখানে কি সদায় কি বাওফালে আহিব 0 1 2 3 4 5 6 7 8 9 10 আমি কি এটো কি -1 -2 -3 -4 -5 -6 -7 -8 -9 -11 আমি যদি চাও প্ৰথমতে আমি কি 0 ৰ পৰা -3 0 ৰ পৰা -3 লৈ গলো ইয়াৰ পিছত কি -4 হলে কি আৰু 4টা 1 2 3 4 ইয়াৰ পৰা আকৌ কি 7 হলে -4 ইয়াৰ পিছত আকৌ কি দুটা মানে কি 1 2 মানে আমি কি পালো -9 2 নম্বৰ কুৱেশ্যনটো দিছে এট দা ফলোইং মানে কি যোগ কৰিব লাগে আমি কি 1 নম্বৰটোত কিছে -3 + 0
আমি কি 1 নম্বৰটোত কি দিছে -3 + 0 মানে কি 0 লগত যিকোনো সংখ্যা যোগ কৰিলে যেটো সংখ্যা থাকে সেইটো সংখ্যা আহিব যেটো 0 আছে ইয়াৰ কোনো ভ্যালু নাই সেইকাৰণে কি অনলি থাকিব -3 মানে -3 আৰু 0 যোগ কৰিলে কি হ'ব -3 আহিব নেক্সট কি 3 যোগ 0 0 টোৰ যেটো ভ্যালু নাই সেইকাৰণে থাকি যাব কি 3 নেক্সট কি 0 প্লাস মাইনাস 9 আছে 0 তো হিল প্লাস এর মাইনাস কি মাইনাস আর এফালে 9 0 আর মাইনাস যোগ কৰিলে কি হ'ব মানে যোগ কৰিলে হ'ব কিমান বা যোগ কৰিলে হ'ব -9 যেটো 0 তোৰ কি ভ্যালু নাই 0 এর লগত যিকোনো সংখ্যা যোগ কৰিলে যেটো সংখ্যা থাকে সেইটো সংখ্যা কি আহি যাব যদি ইয়াত 2 থাকে তেতিয়া 2 আহিব 3 থাকিলে 3 আহিব এনেকুৱা 3 নম্বৰ কোৱেশ্চনটো দিছে find the sum of মানে কি যোগফল নিৰ্ণয় কৰা আমি কি বেলকে যোগফল নিৰ্ণয় কৰিব লাগিব এক নম্বৰ কি 308 আৰু কি 2 নম্বৰ আছে কি -n -470 আমি কি 308 আৰু কি -470 কি যোগ কৰিব লাগিব 308 যোগ -470 এতিয়া 308 প্লাস এ মাইনাস কি -470 আমাৰ যেটো ডাঙৰ আছে এই ডাঙৰ সংখ্যাটো আমি কি এনেকে পাতি লম 470 এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি বিয়োগ কৰি দিম 308 এটা 0 ৰ পৰা 8 না যায় নগলে ইয়াৰ পৰা 1 ধৰে নিলো কি 10 হল 10 ৰ পৰা 7 গলে কি 2 ইয়াত থাকি গল কি 6 আৰু বাকি কি ইয়াত মানে কি 62 এতিয়া চাম মানে কি যেটো ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাস আছে এখানে কি आंसर কি হ'ব মাইনাস আহিব মানে 308 আৰু কি -470 কৰিলে আমি কি পাম -62 নেক্সট 2 নম্বৰটো আমাক দিছে 2 নম্বৰটো আমাক কি দিছে 614 n কি 312 প্লাস কি -312 এতিয়া আমি যদি চাও 614 প্লাস এর মাইনাস কি -312 এটা কি ডাঙৰ কোনটো এটা 614 ইয়াৰ পৰা কোনটো মাইনাস কি কৰিম 312 4 পৰা 2 গলে কি 2 1 পৰা 1 গলে 0 6 পৰা 3 গলে কি 3 এতিয়া যেটো ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাটোৰ লগত কি আছে প্লাস চিহ্ন আছে এখানে কি आंसर হ'ল কি প্লাস আহিব মানে 302 নেক্সট 3 নম্বৰটো আমি যদি কৰো নেক্সট 3 নম্বৰটো আছে -306 plus -501 -306 plus -501 plus -409 এতিয়া আমি কি -306 প্লাস এর মাইনাস কি মান -501 প্লাস এ মাইনাস এ -409 এটা এইটা কি গোটা কেইটাতে কি মাইনাস আছে এখানে কি গোটা কেইটা যোগ হয়ে যাব 409 501 এর 306 মানে যেহেতু গোটা কেইটাতে মাইনাস আছে এখানে কি হবে যোগ মানে গোটা কেইটাকে যোগ কৰিব লাগিব কিন্তু आंसरটো কি মাইনাসতে থাকিব এতিয়া 9 রাখা 10 10 6 16 0 মানে কি হাতে যাব পারি 16 4 এ পাশে 9 9 আর 3 12 আমি ইয়ার आंसरটো কে লাগা 1216 4 নম্বৰ কোৱেশ্চনটো দিছে ইউজিং দ্য নাম্বাৰ লাইন ফাইন্ড দ্য ফলোইং সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা 1 নম্বৰ কি দিছে দ্য ইন্টিজাৰ হুইচ ইজ 5 more than -5 মানে কি 5 তকৈ -5 তকৈ 5 বেছি হলে অখণ্ড সংখ্যাটো হ'ব আমাক কি সংখ্যা ৰেখা ব্যৱহাৰ কৰি কৰিব দিছে -5 তকৈ কি 5 বেছি হলে অখণ্ড সংখ্যাটো কি হ'ব আমি কি প্ৰথমতে -5 টো লিখিম 0 1 2 3 4 5 -1 -2 -3 -4 আৰু এটোকে -5 আমি কি হচ্ছে -5 তকৈ 5 বেছি হলে অখণ্ড সংখ্যাটো কি হ'ব আমি কি 0 ৰ পৰা 5 লৈ আহিলো আমাক কি -5 তকৈ এটো -5 পাই গলো এই 5 -5 তকৈ কি 5 বেছি হ'ব লাগিব
-5 কৈ যদি 5 বেছি হয় তেতিয়া আমি কি কোসাতে যাব লাগিব কোসাতে কিমান টা খাই যাব লাগিব 5 টা খাই যাব লাগিব 1 2 3 4 5 মানে কি 0 লৈ যাব লাগিব এতিয়া অখণ্ড সংখ্যাটো কি হ'ব আমি কি পালো মানে কি প্ৰথমতে কি 0 পৰা -5 ইফালে গলো ইয়াৰ পিছত এই -5 টোৰ পৰা 5 বেছি হলে আমি কি সোফালে যাব লাগিব সোফালে কি 5 গা আগুৱাই গলো 5 গা আগুৱাই যোৱাৰ পিছত আমি কি পালো 0 পালো এখানে অখণ্ড সংখ্যাটো কি হ'ব 0 এখানে অখণ্ড সংখ্যাটো কি হ'ব 0 number question to the integer which is 2 more than -7 মানে কি -7 ত কৈ 2 বেছি হলে অখণ্ড সংখ্যাটো কি হ'ব আমি কি প্ৰথমতে সংখ্যা ৰেখাডাল লিখিলাম 0 1 2 3 4 5 6 7 -1 -2 -3 -4 -5 -6 -7 আমাক কোৱেশ্যনটোত কি সুধিছে -7 ত কৈ 7 ত কৈ 2 বেছি হলে অখণ্ড সংখ্যাটো কি হ'ব মানে কি -7 মানে কি 0 ৰ পৰা -7 লৈ গলো ইয়াৰ পিছত এই -7 ত কৈ কি 2 বেছি -7 ত কৈ 2 বেছি -7 কৈ 2 বেছি হলে কি আগৰ ফালে যাব লাগিব সোফালে কি দুটা খাই সোফালে দুটা খাই যোৱাৰ পিছত আমি কি পাওঁ -5 পাম অখণ্ড সংখ্যাটো কি হ'ব -5 5 নম্বৰ কোৱেশ্যনটো দিছে ফিল দ্য ব্ল্যাঙ্কস মানে কি খালি ঠাইবোৰ কৰা -8 ৰ লগত কি সংখ্যা যোগ কৰিলে আমি কি 0 পাম যেটো -8 এই -8 ৰ লগত আমি কি সংখ্যা যোগ কৰিলে কি 0 পাম এইটো কি -8 আছে ইয়াৰ লগত যদি আমি +8 যোগ কৰি দিও মানে কি তোমাৰ তাত কি 8 টকা জমা আছে আৰু কি 8 টকা ধাৰ আছে তেতিয়া হলে তোমাৰ হাতত কি টকা থাকিব 0 সেইকাৰণে আমি ইয়াত কি দিব লাগিব +8 ইয়াৰ পিছত কি আছে -15 আছে আৰু তাৰ পিছত ইয়াৰ লগত কি যোগ কৰিলে আমি কি 0 পাম -15 ইয়াৰ লগত কি যোগ কৰিলে আমি কি 0 পাম ইয়াত যদি আমি কি মাইনাস দি দিও -15 দি দিও এতিয়া লাগিব মাইনাসে মাইনাসে কি প্লাস হৈ গেল মানে কি প্লাস -15 আৰু +15 ইকুয়াল টু কি হ'ব 0 হৈ যাব নেক্সট আমি যদি চাও নেক্সট ইয়াত কি -15 প্লাসে মাইনাসে কি হ'ব মানে সরি মাইনাসে মাইনাসে প্লাস হৈ গেল মানে কি ইয়াত 15 আৰু তাৰ পিছত মাইনাসে মাইনাসে কি আমি যদি এটো চাও কি 15 আছে তাৰপিছত মাইনাসে মাইনাসে কি প্লাস 15 ইয়াৰ পিছত এইটো 15 কিমান 30 মানে এইটো গাইটত কি হ'ব 30 নেক্সট আমি এটো যদি চাও 4 নম্বৰটো যদি চাও এইটো গাইটো খালি আছে ইয়াৰ পিছত মাইনাসে মাইনাসে কি হ'ব +8 আৰু ইফালে কি আছে -12 আছে আমি ইয়াৰ লগত কি সংখ্যা যোগ কৰিলে কি -12 পাম আমি যদি ইয়াত কি দি দিও মানে কি -20 দি দিও -20 ৰ পৰা যদি 8 গুছি যায় তেতিয়া হলে আমি কি পাম -12 পাম -20 -20 ৰ পৰা যদি 8 যায় তেতিয়া হলে আমি কি পাম -12 পাম আৰু এটো এনেকৈ কৰিব পাৰো ইয়াত কি আছে খালি এইটো লাগে না আমাৰ ইয়াত কি -12 আছে এইটো আমি এইটো সাইডে যদি লৈ যাও ইফালে প্লাস আছে এইটো সাইডে আনলৈকে -8 হৈ যাব এতিয়া -12 আৰু কি -8 কি হ'ব -20 6 নম্বৰ কোৱেশ্যনটোত কি দিছে ফিল দ্য ব্ল্যাঙ্কস উইথ মানে এইকেইটা সাইন দিব লাগে যেটো ডাঙৰ হয় হেতু সাইডে কি এইটো দিব লাগিব আমাৰ 1 নম্বৰটোত কি দিছে -9 প্লাস -7 -7 প্লাস -9 এতিয়া আমি কি -9 প্লাসে মাইনাসে কি -7 -7 প্লাসে মাইনাসে -9 এতিয়া আমি 9 এর হাতে দুইটার যদি মাইনাস এখানে কি যোগ হবে 9 এর হাতে কিমান 9 এর হাতে যদি আমি যোগ করে দিতে হলে আমি কিবা 16 কিন্তু কি দুইটাতে মাইনাস এখানে কি মাইনাস চিনাই ইয়াৰ পিছত -7 আৰু কি -9 -7 আৰু -9 এ কি হ'ব সেম কি -16 দুইটাতে -16 আছে মানে কি ইয়াত কি চিনাইব সমান চিনাইব মানে ইকুৱেল চিনাইব মানে 1 নম্বৰটোত কি চিনাইব ইকুৱেল চিনাইব
2 নম্বৰটোত আমি যদি চাওঁ কি আছে 2 নম্বৰটোত কি -11 আৰু কি -9 -11 আৰু কি -9 কি পাম -11 আৰু কি -9ক যদি আমি যোগ কৰোঁ তেতিয়াহ'লে কি পাম মাইনাছ কি 20 ইয়াৰ পিছত কি -9 আৰু কি +11 মানে কি তোমাৰ তাত 11 টকা আছে আৰু কি 9 টকা দিব লাগিব তোমাৰ তাত এতিয়া কেই টকা থাকিব মানে কি 2 টকা এতিয়া কোনটো ডাঙৰ -20 ডাঙৰ নে 2 ডাঙৰ মানে তোমাৰ হাত 2 টকা জমা আছে কিন্তু কি 20 টকা ধাৰ আছে কোনটো ডাঙৰ হ'ব এইটো সেইকাৰণে কি এইটো নেক্সট 3 নম্বৰত আমি যদি চাওঁ 3 নম্বৰত কি 40 প্লাস এর মাইনাস কিমান -30 ইয়াৰ পিছত -20 40 পৰা 10 জুৰি যায় 40 পৰা 30 গলে কি 10 ইয়াৰ পিছত 20 আৰু কি 10 দুইটাতে মাইনাস মানে কি যোগ হৈ যাব 20 আৰু 10 কিমান 30 -30 এতিয়া +10 ডাঙৰ নে -30 ডাঙৰ কোনটো ডাঙৰ হ'ব যেটো প্লাস আছে মানে কি যোগাত্মকটো ডাঙৰ হ'ব মানে কি এটো সাইডে আহি যাব নেক্সট আমি 4 নম্বৰটো যদি চাওঁ 4 নম্বৰটোত আমাক কি দিছে -15 4 নম্বৰটোত কি দিছে -15 তাৰপিছত প্লাস মাইনাসে কি +8 ইয়াৰ পিছত কি 15 -8 এতিয়া 15 আৰু 8 মানে কি দুইটাতে যদি বিয়োগ আছে সেইকাৰণে কি যোগ কৰিব লাগিব প্ৰথমতে মানে 15 আৰু 8 যদি যোগ করো মানে আমি কি পাম 23 যেহেতু মাইনাস আছে কি -9 নেক্সট 15 এর পৰা যদি 8 যায় 15 এর পৰা 8 গলে আমি কি পাম পৰা যদি 8 যায় আমি কি থাকিব 7 এতিয়া যোগ 7 ডাঙৰ নে -20 ডাঙৰ কোনটো ডাঙৰ হ'ব যোগ 7 7 নম্বৰ কোৱেশ্চনটো দিছে সাবট্ৰেক্ট the following using number line মানে কি সংখ্যা ৰেখাৰ সহায়ত কি বিয়োগ কৰিব লাগে আমি 1 নম্বৰত কি দিছে সাবট্ৰেক্ট -2 from -5 মানে কি -5 ৰ পৰা -2 টোকে আমি কি বিয়োগ কৰিব লাগে -5 ইয়াৰ পৰা আমি কি বিয়োগ কৰিব লাগে -2 বিয়োগ কৰিব লাগে আমি কি সংখ্যা ৰেখাৰ সহায়ত দেখি -5 মাইনাসে কি হ'ব +2 এতিয়া সংখ্যা ৰেখাত যদি আমি লিখো যেহেতু কি মাইনাস আছে কিনা কি মাইনাসের ফালে আমি লিখি 0 1 2 3 4 5 -1 -2 -3 -4 -5 আমি কি প্রথমতে কি 0 এর পৰা -5 হলে গলো এটো কি -5 ইয়াৰ পিছত আমি কি +2 হলে আমি কি কোফালে যাব লাগিব মানে দুটা গা আগত এটা দুটা +2 আমি কি পালো -3 মানে কি -5 এর পৰা 2 যায় তেতিয়ালে আমি आंसर কি পাম -3 নেক্সট 2 নম্বৰত আমি যদি চাওঁ সাবট্ৰেক্ট 3 from 3 মানে কি -3 এর পৰা 3 বিয়োগ কৰিব লাগে -3 বিয়োগ কি কৰাৰ পৰা 3 এর পৰা আমি কি 0 1 2 3 এটো কি 4 5 6 -1 -2 -3 -4 -5 আর এটো কি -6 আমি কি প্রথমতে কি -3 মানে কি 0 এর পৰা আমি কি 3 লৈ গলো নেক্সট আকৌ কি -3 মানে আকৌ 3 টা এটা দুটা 3 টা আমি কি পালো -6 মানে কি -3 এর পৰা -3 যদি বিয়োগ করি তাহলে আমি কি পাম -6 নেক্সট 3 নম্বৰটোত আমাক দিছে 3 নম্বৰটোত আমাক দিছে সাবট্ৰেক্ট -4 from -4 মানে কি -4 এর পৰা আমি কি বিয়োগ কৰিব লাগে -4 এতিয়া -4 মাইনাসে কি +4 আমি যদি সংখ্যা ৰেখা আঁকি চাওঁ 0 1 2 3 4 এটো কি -1 -2 -3 আৰু কি -4 আমি কি প্ৰথমতে কি 0 এর পৰা -4 লৈ আহিলো ইয়াৰ পিছত আমাক কি কৰিছে +4 হলে আমি কি কোফালে যাব লাগিব আকৌ 4 জায়গা এটা দুটা 3 4টা মানে কি আকৌ কি 0 মানে আমি आंसर কি পালো -4 এর পৰা -4 যদি বিয়োগ করি তাহলে আমি কি পাবো 0
8 নম্বৰ কুৱেশ্যনটোত দিছে সাবষ্ট্ৰেক্ট দ্য ফলোইং মানে কি বিয়োগ কৰিব লাগে 8ৰ 1 নম্বৰটোত কি দিছে সাবষ্ট্ৰেক্ট 142 ফ্ৰম -122 মানে কি 142 ৰ পৰা আমি কি বিয়োগ কৰিব লাগে -122 কি বিয়োগ কৰিব লাগে এতিয়া আমি যদি বিয়োগ কৰো 142 মাইনাসে মাইনাসে কি প্লাস 120 যেহেতু দুইটা প্লাসত আহিল মানে দুইটা কি যোগ কৰি দিব লাগিব এতিয়া মানে 142 যোগ 120 2 4 2 কি 6 আৰু কি 1 2 মানে কি এইটো আৰু এইটো যোগ কৰিলে আমি কিবা 262 নেক্সট 2 নম্বৰত আমি যদি চাও সাবষ্ট্ৰেক্ট মানে বিয়োগ কৰিব লাগে -150 ৰ পৰা কিমান বিয়োগ কৰিব লাগে -250 এতিয়া -150 মাইনাসে মাইনাসে কি প্লাস 250 এতিয়া আমি কি যেটো ডাঙৰ আছে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম 250 মাইনাস কি 1 শূন্য পাছে পাছ গেলে কি শূন্য 2 ৰ পৰা 1 গেলে কিমান 1 নেকি 100 ডাঙৰ সংখ্যাটোৰ আগত কি প্লাস সেইকাৰণে কি আনসাৰত প্লাস আহি যাব 3 নম্বৰত আমাক দিছে সাবষ্ট্ৰেক্ট ফ্ৰম মানে কি 4000 ফ্ৰম ইমান মানে 4000 পৰা এইটো বিয়োগ কৰিব লাগে 4000 মাইনাস 5080 এতিয়া আমি যদি চাও 4000 মাইনাসে মাইনাসে কি প্লাস 5080 যেহেতু দুইটাতে কি প্লাস সেইকাৰণে কি দুটাকে যোগ কৰি দিব লাগে 0 আৰু 0 আৰু 8 যোগ কৰিলে কি 8 0 আৰু 0 পাছে আৰু 4 আৰু পাছে কি 9 মানে কি 9080 নেক্সট 4 নম্বৰটো আমাক দিছে সাবষ্ট্ৰেক্ট 3000 ফ্ৰম ইমানৰ পৰা মানে 3000 পৰা ইমানখিনি কি বিয়োগ কৰিব লাগে 3000 মাইনাস কিমান এটো যেকি 3000 মাইনাসে মাইনাসে কি প্লাস এতিয়া এইটো আৰু এইটো যদি আমি যেহেতু দুইটা থেকে যোগ আছে মানে কি আমি যোগ কৰিব লাগিব এইটো আৰু এইটো যোগ কৰিলে কি হ'ব আমি যদি ইয়াত তলত লিখিছো 0 0 0 0 আৰু 3 যোগ কৰিলে কি 3 আৰু কি 1 মানে এইটো আৰু এইটো যোগ কৰিলে আমি কি পাম এইটো 9 নম্বৰত কি দিছে সিম্পলিফাই মানে কি সৰল কৰিব লাগে 1 নম্বৰ কি -97 প্লাস -18 -47 প্লাস 57 এটা কি -97 প্লাসে মাইনাসে কিমান -18 তাৰ পিছত কি -47 আৰু কি প্লাস 57 প্ৰথমতে আমি কি যোগ কেইটা একেলগে লিখম আৰু বিয়োগ কেইটা একেলগে যোগ কি আছে প্লাস 57 আছে বিয়োগ কি আছে -97 -18 আৰু কি -47 57 এটো কি যোগ আৰু বাকি কেইটা কি বিয়োগ এই বিয়োগ কেইটাক আমি কি প্ৰথমতে যোগ কৰি লব লাগিব এখানে আমি বিয়োগটো দি লৈছো ইয়াৰ পিছত ব্ৰ্যাকেটত কি এইকেইটা আমি যোগ কৰিব লাগে 97 প্লাস 18 প্লাস 47 এটো কি কৰিছো আমি চাপা ইয়াত কি গোটা কেইটাত কি বিয়োগ আছে যেটো গোটা কেইটাত বিয়োগ আছে মানে এই গোটা কেইটা বিয়োগক আমি কি যোগ কৰিব লাগিব সেইকাৰণে কি আমি এই ব্ৰ্যাকেটটো কি মানে কি দি লৈছো মানে এই মাইনাস প্ৰথমতে দি লৈছো তাৰ পিছত এটো কি ব্ৰ্যাকেট দি লৈছো দি লৈ কি এই গোটা কেইটাক আমি এতিয়া যোগ কৰিম এতিয়া যদি চাও একে হয় না নহয় এইটো যদি মানে ইয়াৰ লগত যদি আমি ইয়াত কি আছে যোগ আছে মাইনাস আৰু প্লাস কি হ'ব মাইনাস হৈ যাব মানে কি যদি এইটো আমি ভাঙো তেতিয়ালে আমি কি ওপৰতটো পাম আমি কি সিম্পল কৰিবৰ কাৰণে কি এনেকে লিখিছো মানে কি 57 মাইনাস এইকেইটা যোগ কৰিলে আমি কি পাম 97 18 47 হাতে হাতে 14 আৰু 8 কিমান 14 আৰু 8 22 ইয়াৰ পিছত 9 1 10 10 4 14 14 2 16 এই তিনিটা যোগ কৰাত আমি কি পালো 162 এতিয়া কি বিয়োগ আছে এখানে কি বিয়োগ কৰিব লাগিব মানে কি এই সংখ্যাটোৰ পৰা 57 কি বিয়োগ কৰিব লাগিব 2 ৰ পৰা 7 নাযাব লাগি 12 হল 12 ৰ পৰা 7 গলে 5 ইয়াত কি 5 থাকিল 5 ৰ পৰা 5 গলে 0 আৰু কি 1 মানে কি 105 ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাস সেইকাৰণে কি আনসাৰত কি মাইনাস আহি যাব নেক্সট 2 নম্বৰত আমাক কি দিছে -26
माइनस माइनस 48 माइनस 50 माइनस 20 माइनस 10 এতিয়া আমি যদি চাওঁ মাইনাস 26 মাইনাসে মাইনাসে কি প্লাস মাইনাস 50 মাইনাসে মাইনাসে কি প্লাস মাইনাস 3 এতিয়া আমি যিকেইটা যোগ আছে সেইকেইটা প্ৰথমতে যোগ কৰিলাম মানে কি 48 যোগ কি 20 আৰু কি যিকেইটা মাইনাস আছে মাইনাস কি আছে 26 আছে মাইনাস 50 আছে মাইনাস 3 এই দুটা যদি যোগ কৰোঁ আমি কি পাম जी 8 और 0 যোগ কৰিলে কি 8 আৰু কি 4 আৰু 2 যোগ কৰিলে কি 6 মানে কি 68 পালো তাৰপিছত মাইনাস এই কেইটাক যদি আমি যোগ কৰোঁ 0 0 মানে কি 6 0 0 আছে মানে প্ৰথমতে 6 হিল মানে 2 আৰু 1 কি 3 3 আছে 8 মানে কি -86 এতিয়া আমি 86 ৰ পৰা 68 যদি বিয়োগ কৰোঁ তেতিয়া হলে আমি পাম মানে ইয়াত কি হল 16 ৰ পৰা 8 গলে কি 8 আৰু ইয়াত কি 1 মানে 18 মানে ইয়াৰ পৰা যদি ই টু বিয়োগ কৰে তেতিয়া কি -18 পাম যেটো ডাঙৰ সংখ্যাটোৰ আগত কি মাইনাস এখানে কি आंसरত কি মাইনাস আহি গল নেক্সট 3 নম্বৰত আমি যদি চাও 50 -18 -12 নাকি প্লাস মাইনাস কি 12 এটা কি 50 -18 মাইনাসে মাইনাসে কি প্লাস প্লাস আর মাইনাসে কি মাইনাস 12 এতিয়া আমি যদি চাই এটা কি প্লাস 12 আর কি মাইনাস 12 এই দুটা কি কাটাকাটি গল বাকি থাকে কি 50 আর কি মাইনাস 8 এটা কি 50 এর পরে যদি 18 যায় 50 মাইনাস কি 18 মানে 0 মানে কি 10 হল 10 এর পরে যদি 8 যায় তাহলে 2 আর ইয়াত কি থাকিল 4 এর পরে 1 গলে কি 3 মানে কি 32 যেহেতু ডাঙৰ সংখ্যাটোৰ আগত প্লাস আছে এখানে ইয়াত কি প্লাস আহি গল 10 নম্বৰ কোৱেশ্চনটো দিছে which integer is to be added to -32 to get the sum 0 মানে কি 32 লগত কি অখণ্ড সংখ্যা যোগ কৰিলে যোগফল 0 পোৱা যাব মানে 10 নম্বৰ অংকটো কি দিছে মানে -32 লগত কি সংখ্যা যোগ কৰিলে আমি কি পাম 0 পাম -32 আছে ইয়াৰ লগত আমি কি সংখ্যা যোগ কৰিলে আমি কি 0 পাম ইয়াত -32 আছে আমি যদি +32 লগত কি যোগ করো তেতিয়া হলে আমি কি 0 পাম মানে কি তোমার তাত কি 32 টাকা ধার আছে আর তার পিছত সরি তোমার তাত কি 32 টাকা আছে আর তার পিছত কি তুমি বেলেগ এজন মানুহক কি 32 টাকা দিব লাগে যদি তুমি এই 32 টাকাটো হে মানুহজনক দি দিয়া তেতিয়া তোমাৰ তাত কি টাকা থাকিব 0 টাকা মানে কি 32 ৰ লগত কি বিয়োগ কৰিলে মানে কি যোগ কৰিলে কি -32 ৰ লগত কি যোগ কৰিলে আমি কি 0 পাম +32 যোগ কৰিলে আমি কি পাম 0 পাম পাইটো এনেকৈ লিখিব পাৰি আমি -32 প্লাস এইটো কি এইটো ইকুয়াল টু কি 0 আমি এই খাইটো এনেকৈ ৰাখি দিলো সমান এই কি -32 কি এইটো সাইড আছে যদি আমি এইটো কি এইটো সাইডে আনো মানে কি বাওফালে আছে আমি যদি সোফালে আনো কি মাইনাসৰ ঠাইত কি যাব প্লাস সোফালে আনিলে কি যদি মাইনাস থাকে প্লাস হয় আৰু প্লাস থাকিলে মাইনাস থাকিব এই খাইটো কি হৈ যাব +32 না সেইকাৰণে আমি লিখিব পাৰো the integer is 32 মানে অখণ্ড সংখ্যাটো হ'ব 32 ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো আমি চাম 11 নম্বৰ কোৱেশ্চনটো দিছে sum of two integer is -410 one of them is 180 find the other মানে কি দুটা অখণ্ড সংখ্যাৰ যোগফল কি -410 মানে দুটা অখণ্ড সংখ্যা আছে এই সংখ্যা দুটাৰ যোগফল কিমান 410 ইয়াৰে এটা অখণ্ড সংখ্যা 180 আনটো অখণ্ড সংখ্যা নিৰ্ণয় কৰা মানে দুটা অখণ্ড সংখ্যা আছে আৰু সেই দুটাৰ যোগফল কিমান -410 আৰু এটা অখণ্ড সংখ্যা 180 এতিয়া আমি আন এটা অখণ্ড সংখ্যা আমি উলিয়াব লাগে ধৰিলো আমি let other integer মানে ধৰা হল মানে কি আন অখণ্ড সংখ্যাটো কি x বুলি ধৰিলাম আমাক প্ৰশ্ন মতে কি দিছে according to question মানে কি question মতে আমাক কি দিছে according to question যাৰ কাৰণে কি প্ৰশ্ন মতে আমাক কি দিছে sum of two integer মানে কি দুটা অখণ্ড সংখ্যাৰ যোগফল কিমান 410 এটা আমাক কি দিছে অখণ্ড সংখ্যা কি 180 যোগ
আমি আন অখণ্ড সংখ্যাটো কি বুলি ধৰিছো x এই দুটা যদি যোগ কৰো আমি কিমান পাম -410 -410 এতিয়া কি এক্সট্ৰা সাইডত থাকি গল এইটো কি প্লাস আছে যদি আমি এইটো সাইডে আনো মানে কি বাওফালে আছে সোফালে আনাৰ লগে লগে কি হল এইটো -410 আহিল মানে কি এইটো কি বাওফালে আছে সোফালে আনাৰ লগে লগে কি হ'ব -180 দুইটাতে মাইনাস আছে মানে কি যেহেতু দুইটাতে মাইনাস আছে মানে কি দুইটা যোগ হ'ব মানে 410 যোগে 180 0 8 1 9 4 1 5 মানে 590 এত কি হ'ব মাইনাস মানে কি অখণ্ড সংখ্যাটো কি হ'ব other integer মানে কি আন অখণ্ড সংখ্যাটো হ'ব কি -590 মানে -590 আৰু 180 যদি যোগ কৰা